চৰাইদেউ লোক নিৰ্মাণ বিভাগৰ ডিষ্ট্ৰিক্ট টেৰিটৰিয়েল ৰোড ডিভিজনৰ কাৰ্যবাহী অভিযন্তাৰ নিৰ্দেশ অনুসৰি চলাপথাৰ আৰু খনা চাহ বাগিচাৰ সমীপৰ চফৰাই নৈৰ ওপৰত থকা লোহাৰ হলি দলঙৰ দুৰ্বল অৱস্থাৰ বাবে চলাপথাৰ গাঁওখনৰ মাজেদি যোৱা চেপন অভয়পুৰ পথ সংযোগ কৰা জয়ন্তী আলিয়েদি চাৰিচকীয়া বাহনৰ অহা যোৱা কৰা অনিৰ্দিষ্ট কাললৈ সম্পূৰ্ণৰূপে বন্ধ কৰা হৈছে। দলংখনৰ এটা মূৰ খহি অত্যন্ত বিপদজনক অৱস্থাত আছে। আহি থকা দিনত দলংখন তললৈ সৰি সৃষ্টি হ'ব পৰা সম্ভাৱ্য যিকোনো ভয়ংকৰ দুৰ্ঘটনাৰ পৰা হাত সাৰিবৰ বাবে পথটো যোৱা 21 আগষ্ট অৰ্থাৎ বুধবাৰৰ পৰা বন্ধ কৰি দিয়া হৈছে। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।